हेलो एभ्रिवान मैं कमल केके मोर यूट्यूब चेनेल HDL केके आसाমৰ आन एटी नतुन भिडिओ আপোনালোক আটাইকে স্বাগতম জনাইছো। আজি ভোগালী বিহু প্ৰথমতে ভোগালী বিহুৰ সকলোকে আন্তৰিক হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছো। মই আজি যি ভোগালী বিহুৰ পৰিৱেশ সেই পৰিৱেশ আপোনালোকক দেখুৱাব বিচাৰিছো। আহকচোন প্ৰথমতে মই মোৰ ঘৰতে এটি ধনীৰ ব্যৱস্থা কৰিছো, সেই ধনীৰ জুইৰ লওঁ। ঘৰতে আমি যি মেজিৰ আয়োজন কৰিছোঁ সেই ঘৰুৱা মেজিৰ কিছু দৃশ্য দেখুৱাইছোঁ। আমি এয়া চাওক, ঘৰতে আমি মেজিৰ আয়োজন কৰিছোঁ আৰু এই মেজিৰ জুইৰ লৈছোঁ আৰু আমাৰ পৰিয়ালৰ সদস্যখিনি এই ঘৰুৱা মেজিৰ জুইৰ লৈ আছে। আৰু লগতে এতিয়া মই যি ৰাজহুৱা আমাৰ মেজিৰ ব্যৱস্থা কৰা হৈছে ৰাজহুৱা অনুষ্ঠানলৈ যাম, সেয়া আপোনালোকক দেখাই আছোঁ। আপোনালোকে মোৰ লগত থাকক। বৰ্তমান এতিয়া আমাৰ যি ঠাইত ৰাজহুৱা অনুষ্ঠানৰ আয়োজন কৰা হৈছে, ৰাজহুৱা মেজিৰ যা যোগাৰ কৰা হৈছে তালৈকে গৈ আছোঁ। গতিকে বলক my appetite. Don't leave me here high and dry. Oh, well, I don't wanna jinx it, baby, and twist myself at the spine. Don't wanna overthink it, baby. It's just twist your body and mine. Baby, you give me ice and fire. You're giving me wind and rain. You're some kind of butterfly. Baby, you give me midnight. You whip up my appetite. Don't leave me here high and dry. Oh, but I don't wanna jinx it, baby. Get ahead of my time. Oh, but I don't wanna miss you, baby. So I stand up and speak just my mind. Oh. You're chilling wind and rain. You're some kind of butterfly. Baby, you give me midnight. You whip up my appetite. Don't leave me here high and dry. Baby, you give me ice and fire. You're channeling wind and rain. You're some kind of butterfly. বিহু উপলক্ষে আমি মন্দিৰলৈ ওলালোঁ। আমাৰ ওচৰৰে থকা হৰগৰি মন্দিৰলৈ। বলক এতিয়া আমি হৰগৰি মন্দিৰলৈ যাওঁ। মন্দিৰলৈ আহিলোঁ যদিও মানে সাংঘাতিক ধৰণে কুঁৱলী পৰি আছে, কি ঠাণ্ডা একেবাৰে। বাইক চলাই আহিছোঁ, যথেষ্ট ঠাণ্ডা লাগিছে। তথাপিও ঠাণ্ডা বুলিতো বহি থাকিলে নহ'ব, যাবই লাগিব। আমি গৈ আছোঁ এতিয়া। তো গাইজ, আমি আহি হৰগৰি মন্দিৰৰ দুৱাৰদলি পালোঁ। বলক আমি এতিয়া মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁ। আমি এতিয়া হৰগৰি মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ। তো পুনতে আমি মন্দিৰত সেৱা লওঁ, তাৰপিছত আমি আকৌ ঘৰলৈ উভতি যাম। যিহেতুকে বিহুৰ বতৰ, বেছি সময় মন্দিৰত কটাব নোৱাৰিম, ঘৰুৱা কাম থাকিব, ৰাজহুৱা মিটিং আছে। তো গাইজ, মন্দিৰত আহি গম পালোঁ যে আমাৰ দাদা এজন তেখেতো আহিল মন্দিৰলৈ। বিহু বুলি কি মানে মন্দিৰলৈ আহিল নেকি?
হয় বিহু এনেই মই প্ৰত্যেক সোমবাৰে মানে বিশেষ সুবিধা নহ'লে হৰগুৰি মন্দিৰলৈ আহোঁ। প্ৰতি সোমবাৰে প্ৰতি সোমবাৰে আহোঁ। তাতে আজি মানে মাঘ মাহৰ 1 তাৰিখ তাতে সোমবাৰ পৰিছে, বহুত ভাল লাগিছে। বেছিয়ে আহিছে এই চুকতে মই সকলোকে ভোগালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ভোগালীয়ে সকলোলৈকে সুখ সমৃদ্ধি কঢ়িয়াই আনক তাৰে কামনা কৰিছোঁ। ইয়াতে আমি চাকি ভাত জ্বলালোঁ। আজি যিহেতু সোমবাৰতে মাঘৰ বিহু, বিভিন্ন ধৰণৰ যাত্ৰী আহিছে ইয়ালৈ। গাইজ ধৰক আমি এতিয়া হৰগুৰি মন্দিৰৰ মুখ্য মন্দিৰলৈ মন্দিৰৰ ভিতৰলৈ शिव शंभो कर त्रिशूल भंग करत पाप मूल विराजित है चंद्रभान अद्भुत लोचन विशाल हे दयाल हे कृपाल अगहारी भवतारी सिंहारी त्रिपुरारी গাইজ এই যি হৰগুৰি মন্দিৰ, এই হৰগুৰি মন্দিৰৰ যথেষ্ট মাহাত্য আছে। গতিকে এই মাহাত্যৰ কথা কিছু জানিবলৈ আমাৰ ওচৰত এগৰাকী যিহেতুকে মন্দিৰৰ পূজাৰী আছে, গতিকে আমি পূজাৰীৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ। তেখেতে অকণমান কৈ দিব। তেখেতেনো কি কয় এই মন্দিৰৰ বিষয়ে? আমাৰ ইয়াতে সপনত পাইছে এটা ল'ৰাই ইয়াতে গুৰুচৰ পৰা আহি এই বৃক্ষৰ ওপৰত উঠিছে, তাৰপিছত বাগৰি পৰি এই ডাক্তৰ চিকিৎসা কৰাৰ পিছতো কোনোদিন ভাল নাপালাই, নাপাৱাৰ পিছত সপন দেখালে গঢ়াই যায় যে মই তাতে শিৱৰ সম্পূৰ্ণ পৰিয়ালটো আছোঁ, ইয়াতে তোমালোকে যাই যিটো অত্যাচাৰ কৰিছ মোৰ ওপৰত দৃষ্টি, গতিকে তোমালোকে তাতে যাই কালি চাকি বাতি জ্বলাই দি মোক এখন দি দিবা, আপুনি ভাল পাব। মই ৰাইজৰ মানুহখিনি আহি যায় চাৱেই এই জংঘলৰ মাজত সুন্দৰ পৰিৱেশ হৈ আছে নহয়, তাত ধৰি চাকি বাতি জ্বলাই দিয়াৰ পিছত সুন্দৰভাৱে ল'ৰাটো ভাল পোৱাৰ পিছত যায়। তেতিয়াৰ পৰা ইয়াতে যাৰ কিবা হ'লে, ল'ৰা ছোৱালী নহ'লে, কাৰোবাৰ গাই দিয়া গৰু হৰিলে, কাৰোবাৰ কিবা বস্তু হৰিলে, অসুখ হ'লে ইয়াত আহি পেলাই শৰাই এখন দি সুন্দৰভাৱে ভাতি গ'লে নিশ্চিন্ত তেওঁ বাবাই ভাল কৰি দিয়ে, মনৰ বাঞ্ছা পূৰ্ণ হয় আৰু নহয়ে। আৰু ইয়াতে মন্দিৰত যিবিলাক দাতা আহি আছে, ইয়াত সম্পূৰ্ণ দাতাৰে এই মন্দিৰটো আৰম্ভ কৰা হৈছে। আৰু ইয়াত বিয়া ল'ৰা ছোৱালী নহ'লে কোনোবা আহি ইয়াত কিবা এটা অৰিহণা দি ভাত ভাজি গৈছে, একদম সুন্দৰভাৱে পৰিয়ালে শান্তি পোৱাৰ কাৰণে ফলটো পায়ে। আৰু ইয়াত যথেষ্ট শিৱ পূজাত আমাৰ যথেষ্ট যাত্ৰী হয়, ইয়াত বহুত মহাভোগ হয়, পৰমান্ন ভোগ হয়। আৰু মাঘ বিহুত যোৱাকালি প্ৰায় 2,000-5,000 মানুহ ইয়াত গোট খাইছে, আজিওতো প্ৰায় 1,000 মানুহ হ'ব ইয়াত। সঁচাই মন্দিৰলৈ আহিলে এনেই মন ভাল লাগে, তাতে আজি আকৌ বিহুৰ বতৰ, আকৌ সুকীয়া, গতিকে ভাল লাগিছে। মন্দিৰলৈ আহিলে মন্দিৰৰ পৰিৱেশ দেখালোঁ, সুন্দৰ এটা পৰিৱেশ। সঁচাই মানুহৰ মন প্ৰাণ একেবাৰে মন্দিৰত আহিলে ঘৰলৈ যায়। মন্দিৰ বুলি ক'লে জানেই নহয়, মন্দিৰত মানুহৰ মন এনেই মানে এনেকৈ কিবা এটা মন খাপ পৰি যায়। মন্দিৰলৈ আহিলে মানুহৰ যি মন, সেই মন সঁচাকৈ বৰ আনন্দিত হৈ পৰে। আৰু সেই হিচাপে আমি মন্দিৰলৈ আহিছিলোঁ আৰু মন সঁচাকৈ ভাল লাগিছে। মন্দিৰলৈ আহিলে যিহেতু প্ৰসাদেই মেইন, প্ৰসাদটো পোৱা যায়। আমি নিজেই প্ৰসাদ লৈ অহা নাছিলোঁ, কিন্তু বিভিন্ন মানে যাত্ৰীৰ পৰা প্ৰসাদ পোৱা যায়। ইয়াত এই প্ৰসাদ লৈছোঁ, প্ৰসাদ খাব লৈছোঁ, প্ৰসাদ খালোঁ। ত' গাইজ এতিয়া আমি মন্দিৰ দৰ্শন কৰিলোঁ আৰু এতিয়া আমি ঘৰমুখী হ'লোঁ। ব'লক এতিয়া আমি ঘৰলৈ যাত্ৰা কৰোঁ। তো মন্দিৰ দৰ্শন কৰি পেলাই এতিয়া আমি ঘৰলৈ ৰাওনা হ'লোঁ, যিহেতুকে ঘৰতো বিহুৰ বতৰ, বিভিন্ন কাম কাজ আছে, গতিকে আমি মন্দিৰত বেছি সময় নকৰিলোঁ আৰু ঘৰলৈ যাত্ৰা কৰিলোঁ।